হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 14 নম্বৰ চেপ্টাৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰা হৈছে। লগতে প্ৰশ্ন উত্তৰকেইটা অতি চুটি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। আৰু ভিডিঅ'টোৰ লাষ্টৰ পিনে কিছুমান অতিৰিক্ত MCQ টাইপ কুৱেশ্যন দিয়া আছে, তো ভিডিঅ'টো লাষ্টলৈকে চাবা। চেপ্টাৰটো একেবাৰে ইজি হয় আৰু তোমালোকে নিজেও এবাৰ চেপ্টাৰটো পঢ়ি চাবা। নিজে চেপ্টাৰটো এবাৰ পঢ়ি চালে বুজি পোৱাত ইজি হয়। তেনেহ'লে ব'লা অনুশীলনী 1ত কোনকেইটা কুৱেশ্যন দিয়া আছে সেইকেইটা চাওঁ। অনুশীলনী 1ত কুৱেশ্যন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তাৰে ক নম্বৰ কুৱেশ্যন আছে ভাৰতৰ শাসন ব্যৱস্থাক কেইটা স্তৰত ভগাব পাৰি। তাৰপিছৰ কুৱেশ্যন আছে স্থানীয় স্বায়ত্ত শাসন মানে কি। তাৰপিছৰ কুৱেশ্যন আছে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা। মাত্ৰ 3টা কুৱেশ্যন আছে অনুশীলনী 1ত, সেইকেইটাৰ উত্তৰকেইটা চাই লওঁ কি হ'ব। তাৰ 1 নম্বৰ কুৱেশ্যনৰ ক নম্বৰ কুৱেশ্যনটো আছিলে ভাৰতৰ শাসন ব্যৱস্থাক কেইটা স্তৰত ভগাব পাৰি। উত্তৰ হ'ব ভাৰতৰ শাসন ব্যৱস্থাক 3টা স্তৰত ভগাব পাৰি। আৰু তোমালোকে যদি স্তৰকেইটা কি এইটো লিখিব পাৰা তেনেহ'লে লিখিব পাৰা কেন্দ্ৰীয় ৰাজ্যিক আৰু স্থানীয় স্তৰ। কেন্দ্ৰীয় ৰাজ্যিক আৰু স্থানীয় স্তৰ এই 3টা হ'ব ভাৰতৰ শাসন ব্যৱস্থাৰ 3টা স্তৰ। ঠিক আছে, এতিয়া তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো। কি দিয়া আছে? খ নম্বৰ কুৱেশ্যন দিয়া আছে স্থানীয় স্বায়ত্ত শাসন মানে কি। উত্তৰ হ'ব স্থানীয় স্বায়ত্ত শাসন বুলিলে বুজায় যে এটা এলেকাৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত শাসন ব্যৱস্থা যিয়ে স্থানীয় সমস্যাসমূহ সমাধান কৰে। তো তোমালোকৰ কুৱেশ্যনটোৰ পৰা এনচাৰটো বুজিব পাৰা। কুৱেশ্যনতে আছিলে স্থানীয় স্বায়ত্ত শাসন। স্থানীয় আৰু স্বায়ত্ত শাসন, তাৰমানে স্থানীয় লোকেই যিটো শাসন ব্যৱস্থা তৈয়াৰ কৰে তাক স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা বুলি কোৱা হয়। তো তোমালোকে যদি এক্সামত লিখিব বিচাৰা তেনেহ'লে অলপ বনাই ভালদৰে লিখিব পাৰা এনেকৈ। স্থানীয় স্বায়ত্ত শাসন বুলিলে বুজায় এটা এলেকাৰ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত শাসন ব্যৱস্থা যিয়ে স্থানীয় সমস্যাসমূহ সমাধান কৰে। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যন কি দিয়া আছে এইটো চাওঁ। মাত্ৰ 3টা কুৱেশ্যনেই আছিলে। গ নম্বৰ কুৱেশ্যন দিয়া আছে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তা কি উল্লেখ কৰা। উত্তৰ হ'ব স্থানীয় স্বায়ত্ত শাসনৰ প্ৰয়োজনীয়তাসমূহ হ'ল, প্ৰয়োজনীয়তাসমূহ তোমালোকৰ বাবে তলত দিয়া হৈছে, চাই ল'বা। প্ৰয়োজনীয়তাসমূহ এটা পইণ্ট কৰি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। পইণ্ট কৰি লিখিলে শিকাটো অলপ ইজি হয় আৰু এক্সামিনাৰেও মাৰ্ক কাটিব নোৱাৰে। তো তোমালোকে পইণ্ট কৰি লিখাৰ চেষ্টা কৰিবা। উত্তৰ হ'ব স্থানীয় সমস্যাবোৰ তৎপৰভাৱে সমাধান কৰা। তাৰপিছত 2 নম্বৰ পইণ্ট হ'ব কেন্দ্ৰীয় চৰকাৰৰ কামৰ বোজা লাঘৱ কৰা। লাঘৱ কৰা মানে কম কৰা আৰু নিজে বহন কৰা, এইটোক বুজি কোৱা হৈছে। তাৰপিছত 3 নম্বৰ দিয়া আছে জনসাধাৰণৰ প্ৰয়োজনীয় জ্ঞান আৰু কৌশল বৃদ্ধি কৰা। তাৰপিছত দিয়া আছে চৰকাৰ আৰু প্ৰশাসনত জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰা। ঠিক আছে, এতিয়া আমি অনুশীলনী 2ৰ কুৱেশ্যনকেইটা চাই লওঁ কি দিয়া আছে। অনুশীলনী 1ৰ কুৱেশ্যন একেবাৰে কম আছিলে, মাত্ৰ 3টা আছিলে। অনুশীলনী 2ৰ কুৱেশ্যনকেইটা চাই লওঁ। 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যন আছে স্থানীয় চৰকাৰ বুলি কাক অভিহিত কৰা হয়। তাৰপিছত কুৱেশ্যন আছে গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগাব পাৰি। তাৰপিছত কুৱেশ্যন আছে গাঁও পঞ্চায়তৰ 2টা কাৰ্য উল্লেখ কৰা। তাৰপিছত কুৱেশ্যন আছে গাঁওসভাৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত কুৱেশ্যন আছে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়। আৰু তাৰ পিছৰ কুৱেশ্যন দিয়া আছে ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোনপ্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। চ' তোমালোকে এনচাৰ কৰাৰ আগতে কুৱেশ্যনকেইটা ভালকৈ পঢ়ি চাই ল'বা, কিয়নো কুৱেশ্যনকেইটা ভালকৈ পঢ়ি চাই ল'লে এনচাৰ কৰাত ইজি হয় আৰু এনচাৰো ভুল নহয়। ঠিক আছে, 1 নম্বৰ কুৱেশ্যনৰ ক নম্বৰ কুৱেশ্যনটো দিয়া আছিলে স্থানীয় চৰকাৰ বুলিলে কাক অভিহিত কৰা হয়। উত্তৰ হ'ব স্থানীয় চৰকাৰ বুলি স্থানীয়ভাৱে গঠিত স্বায়ত্তশাসিত গোটক যেনে গাঁও পঞ্চায়ত পৌৰসভা আদিক অভিহিত কৰা হয়। তোমালোকৰ এইটো পইণ্টৰ পৰা যিটো প্ৰশ্ন আছিলে তাৰ পৰাই বুজিব পাৰা স্থানীয় মানে স্থানীয় লোকসকলে যিটো চৰকাৰ গঠন কৰে সেইটোকে স্থানীয় চৰকাৰ বুলি কোৱা হয়। অলপ সজাই ভালকৈ লিখিব পাৰা। তাৰপিছৰ কুৱেশ্যন দিয়া আছে খ নম্বৰ গাঁও পঞ্চায়ত এলেকাক কেইটা ভাগত ভগাব পাৰি। গাঁও পঞ্চায়ত এলেকাক বেলেগ বেলেগ ভাগত ভগোৱা হয়। তো কেইটা ভাগত ভগাব পাৰি এইটো লিখিব লাগে। উত্তৰ হ'ব গাঁও পঞ্চায়ত এলেকাক 10টা ভাগত ভগাব পাৰি। কেইটা ভাগত ভগাব পাৰি? গাঁও পঞ্চায়ত এলেকাক 10টা ভাগত ভগাব পাৰি।
তাৰ পিছৰ কুৱেশ্যন দিয়া আছে গাঁও পঞ্চায়তৰ দুটা কাৰ্য উল্লেখ কৰা। গাঁও পঞ্চায়তৰ দুটা কাৰ্য লিখিব লাগে। উত্তৰ হ'ব গাঁও পঞ্চায়তৰ দুটা কাৰ্য হ'ল এটা হ'ব পানী যোগান ধৰা আৰু আনটো হ'ব প্ৰাথমিক বিদ্যালয় স্থাপন কৰা। তাৰ পিছত কুৱেশ্যন আছে গাঁও সভাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ হ'ব গাঁও সভা হৈছে গাঁও পঞ্চায়তৰ অন্তৰ্গত সকলো ভোটাৰৰ সমষ্টি। ই গাঁও পঞ্চায়তৰ ওপৰত নিৰীক্ষণ ৰাখে আৰু সিদ্ধান্ত ল'বলৈ সহায় কৰে। ঠিক আছে, তে নেক্সট কুৱেশ্যনটো চাম কি দিয়া আছে। নেক্সট কুৱেশ্যন দিয়া আছে আঞ্চলিক পঞ্চায়তখন কেনেদৰে গঠন কৰা হয়। উত্তৰ হ'ব আঞ্চলিক পঞ্চায়তখন এলেকাৰ এখন পঞ্চায়তসমূহৰ সদস্য আৰু ভোটাৰে নিৰ্বাচিত প্ৰতিনিধিৰ মিলাই গঠন কৰা হয়। ঠিক আছে, এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ কি দিয়া আছে। ভাৰতৰ কোন ৰাজ্যৰ কোনখন জিলাত পোনপ্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। ইয়াত তোমালোকৰ দুটা কুৱেশ্যন একেলগে দিয়া আছে। এটা হৈছে কোন ৰাজ্যত, ভাৰতৰ কোন ৰাজ্যত, তাৰপিছত আনটো হৈছে কোন জিলাত। কোন ৰাজ্যত আৰু কোন জিলাত পোনপ্ৰথমবাৰৰ বাবে গাঁও পঞ্চায়ত গঠন কৰা হৈছিল। উত্তৰ হ'ব 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদৰি গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপিত হৈছিল। উত্তৰটো ভালকৈ চাবা তোমালোকে। ইয়াত চনটো দিয়া আছে, কোনটো চনত স্থাপন কৰা হৈছিলে সেইটো লিখি দিয়া আছে। চনটো হ'ব 1959 চনৰ 2 অক্টোবৰ তাৰিখ। ঠিক আছে, তাৰপিছত জেগাটোৰ নাম দিয়া আছে ৰাজস্থানৰ নাগৌৰ জিলা আৰু বাগদৰি গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপন কৰা হৈছিলে। তাৰপিছত অনুশীলনী 3 কুৱেশ্যনকেইটা চাই লওঁ কি দিয়া আছে। এইটো অনুশীলনী 3ত একেবাৰে কম কুৱেশ্যন দিয়া আছে, মাত্ৰ দুটা কুৱেশ্যন দিয়া আছে। তো কুৱেশ্যনকেইটা কি দিয়া আছে চাই লওঁ। ক নম্বৰ কুৱেশ্যন দিয়া আছে অসমত মুঠ কেইখন জিলা পৰিষদ আছে। তাৰপিছত গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসনৰ আয়ৰ উৎসসমূহ কি কি। ঠিক আছে, এইকেইটাৰ উত্তৰসমূহ কি হ'ব সেইটো চাই লওঁ। চৰি, কুৱেশ্যন দুটা বেছি আছে, মই দুটা বুলি কৈছিলোঁ, তলত আৰু কেইটামান দিয়া আছে। তাৰপিছত কুৱেশ্যন দিয়া আছে জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ। তাৰপিছৰ কুৱেশ্যন আছে নগৰ অঞ্চলত কি কি সাহিত্য শাসন ব্যৱস্থা দেখা যায়। তাৰপিছৰ কুৱেশ্যন দিয়া আছে ৱাৰ্ড বুলিলে কি বুজা। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি কি বৈশিষ্ট্য থকা দৰকাৰ। তাৰপিছৰ কুৱেশ্যন আছে নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটাৰ গঠন প্ৰণালী বৰ্ণনা কৰা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন দিয়া আছে নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ কাম কাজ উল্লেখ কৰা। ঠিক আছে, এইকেইটা কুৱেশ্যনৰ উত্তৰকেইটা আমি কৰিম। উত্তৰকেইটা 1ৰ ক নম্বৰ কুৱেশ্যন দিয়া আছিলে অসমত মুঠ কেইখন জিলা পৰিষদ আছে। উত্তৰকেইটা একেবাৰে সহজ হ'ব। অসমত মুঠ 26খন জিলা পৰিষদ আছে। একেবাৰে ইজি, বাছ 26 বুলি মনত ৰাখিব লাগে। তাৰপিছত কুৱেশ্যন দিয়া আছে গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসন আইনৰ উৎসসমূহ কি কি। উত্তৰ হ'ব গাঁও অঞ্চলৰ স্থানীয় সাহিত্য শাসন আইনৰ উৎসসমূহ হ'ল, উৎসসমূহ তোমালোকৰ ইয়াত 1, 2 কৈ দিয়া আছে, লিখি ল'বা। 1 নম্বৰ দিয়া আছে 7 বজাৰৰ পৰা অহা কৰ, ৰাজহ, জৰিমনা আদি। 2 নম্বৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা অনুদান। তাৰপিছত 3 নম্বৰ দিয়া আছে স্থানীয় সংসদ আৰু বিধায়কে আগবঢ়োৱা অনুদান ইত্যাদি। তাৰপিছত কুৱেশ্যন দিয়া আছে জিলা পৰিষদ এখনৰ কাৰ্যকাল কিমান বছৰ। তো জিলা পৰিষদ এখনৰ কাৰ্যকাল এটা নিৰ্দিষ্ট সময়ৰ কাৰ্যকাল থাকে, সেইটো লিখিব লাগে। উত্তৰ হ'ব জিলা পৰিষদ এখনৰ কাৰ্যকাল মাত্ৰ 5 বছৰ হয়। সেইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। তাৰপিছত কুৱেশ্যন দিয়া আছে নগৰ অঞ্চলত কি কি সাহিত্য শাসন ব্যৱস্থা দেখা যায়। উত্তৰ হ'ব নগৰ অঞ্চলত নগৰ সমিতি, পৌৰসভা, পৌৰ নিগম আদি ব্যৱস্থা দেখা যায়। ঠিক আছে, মনত ৰাখিবা নগৰ সমিতি, পৌৰসভা, পৌৰ নিগম এইকেইটা কি হয় এইটো মনত ৰাখিবা। এইকেইটা হৈছে সাহিত্য শাসন ব্যৱস্থা যিকেইটা নেকি নগৰ অঞ্চলত হয়। তাৰপিছৰ কুৱেশ্যন দিয়া আছে, চাই ল'ম কি দিয়া আছে। তাৰপিছৰ কুৱেশ্যন দিয়া আছে ৱাৰ্ড বুলিলে কি বুজায়। উত্তৰ হ'ব ৱাৰ্ড বুলিলে নগৰৰ ভিতৰত থকা এখন অংশ য'ৰ পৰা এটা প্ৰতিনিধি নিৰ্বাচিত হয় তাকে বুজায়। তো ৱাৰ্ড বুলি কাক বুজায়, য'ৰ পৰা প্ৰতিনিধি নিৰ্বাচিত হয়, নগৰৰ যিকোনো এটা অংশৰ য'ৰ পৰা প্ৰতিনিধি নিৰ্বাচিত হয় তাক বুজায়। তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে
কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ কি বৈশিষ্ট্য থকা দৰকাৰ তো কোনো এটা অঞ্চল এনেকৈ নগৰ হৈ নাযায় তাৰ কিছুমান বৈশিষ্ট্য থকাৰ দৰকাৰ আৰু সেই বিশেষ বৈশিষ্ট্যকেইটা কি সেইটো উত্তৰত লিখিব লাগে তো উত্তৰটো চাও কি হ'ব উত্তৰ হ'ব কোনো এটা অঞ্চল নগৰ হিচাপে পৰিগণিত হ'বলৈ নিম্নলিখিত বৈশিষ্ট্য থকাটো দৰকাৰ তাৰে পইণ্ট কিটা হ'ব 1 নম্বৰ পইণ্ট হ'ব জনসংখ্যা অধিক হ'ব লাগিব যেটো নেকি অধিক জৰুৰী জনসংখ্যা অধিক হোৱাটো জৰুৰী কমেও 20,000 জনসংখ্যা হ'বই লাগিব তাৰ পিছত 2 নম্বৰটো ঘনবসতি একে কথা জনসংখ্যা বেছি ঘনবসতি প্ৰায় একই হয় তাৰ পিছত 3 নম্বৰটো নাগৰিক সুবিধাৰ প্ৰয়োজন পথ পানী আদি আৰু নাগৰিকৰ বাবে কিছুমান জৰুৰী সুবিধা থকাটো জৰুৰী যেনেকৈ ৰাস্তা ঘাট তাৰ পিছত পানীৰ যোগান বিশুদ্ধ পানী একেটা থকাটো জৰুৰী তাৰ পিছত আয়ৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰা তাৰ পিছত নেক্সট কোৱেশ্চনটো চাম 3 নম্বৰ কোৱেশ্চন দি আছে নগৰ অঞ্চলৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটাৰ গঠন প্ৰণালী বৰ্ণনা কৰা উত্তৰ হ'ব নগৰৰ স্থানীয় শাসন ব্যৱস্থাৰ স্তৰকেইটাৰ গঠন প্ৰণালী এনে ধৰণৰ ইয়া তোমালোকৰ এটা বক্স বনাই দিয়া হৈছে তাত বেলেগকৈ এক্সট্ৰা কৰি লিখি দিয়া হৈছে একেলগে এনেকৈ তোমালোকে লিখি ললে ইজি হ'ব আৰু সহজে মনত ৰাখিব পাৰিবা তো তোমালোকে ইয়াৰ পৰা চাই সেম টু সেম লিখি লবলৈ চেষ্টা কৰিবা ঠিক আছে ইয়াত তোমালোকৰ বাবে প্ৰথমে ওপৰত হেডলাইন দিয়া হৈছে অনুষ্ঠান সদস্যৰ সংখ্যা মুৰব্বী সদস্যৰ পদবী কাৰ্যকাল ইয়াত তাৰ মানে এটো সিৰিয়াল কৈ দিয়া হৈছে এনেকে যে অনুষ্ঠান যেনেকৈ নগৰ সমিতি হ'বলৈ হলে টোটেল সদস্যৰ সংখ্যা কিমান হ'ব লাগিব টোটেল সদস্যৰ সংখ্যা হ'ব লাগিব 7 পৰা 20 জন তাৰ পিছত মুৰব্বী নগৰ সমিতিৰ মুৰব্বীজনক কি বুলি কোৱা হয় সভাপতি বুলি কোৱা হয় তাৰ পিছত নগৰ সমিতিৰ সদস্যৰ পদবী এটো ওয়াৰ্ড কমিশনাৰ বুলি কোৱা হয় আৰু এই ওয়াৰ্ড কমিশনাৰজনৰ কাৰ্যকাল 5 বছৰ এনেকৈ তোমালোকে চাই বুজি লিখি লবা ঠিক আছে তে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো তাৰ পিছৰ কোৱেশ্চন দিয়া আছে 4 নম্বৰ নগৰ অঞ্চলৰ স্থানীয় সাহিত্য শাসন ব্যৱস্থাৰ কামকাজ উল্লেখ কৰা উত্তৰ হ'ব নগৰ সাহিত্য শাসন ব্যৱস্থাৰ কামকাজ তলত উল্লেখ কৰা হ'ল তো ইয়া তোমালোকৰ বাবে কামকাজ কিটা সিৰিয়াল কৈ দিয়া আছে পইণ্ট কৰি লিখিলে ইজি হয় মুখস্থ কৰাত সেই কাৰণে পইণ্ট কৰি দিয়া গৈছে আৰু এক্সামিনাৰ মাৰ্কো কাটিব নোৱাৰে ঠিক আছে তো তোমালোকে পইণ্ট কৰি লিখিবা সেম টু সেম কৈ ফাৰ্স্ট পইণ্টটো হ'ব হাট বজাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ তাৰ পিছতটো হ'ব বৃত্তিমূলক ভকেশনাল প্ৰশিক্ষণৰ ব্যৱস্থা তাৰ পিছত 3 নম্বৰটো হ'ব বিশুদ্ধ খোৱা পানী আৰু স্বাস্থ্য সেৱা নিশ্চিতকৰণ এটো বহুত ইম্পৰ্টেন্ট হয় এটো হ'বই লাগিব জৰুৰী হয় কিয়নো বিশুদ্ধ খোৱা পানী আৰু স্বাস্থ্য সেৱা নহলে মানুহ জীয়াই থাকিব নোৱাৰিব ভালকে মানুহৰ বেমাৰ আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব তাৰ পিছৰ পইণ্টটো হ'ব ৰাজখোৱা পুথিভঁৰাল কলা সংস্কৃতি কেন্দ্ৰ আদি স্থাপন তাৰ পিছৰটো হ'ব শ্মশান কবৰস্থান আদিৰ নিৰ্মাণ তাৰ পিছৰটো হ'ব উদ্যান খেলপথাৰ আমোদ প্ৰমোদ গৃহ নিৰ্মাণ তাৰ পিছৰটো হ'ব অনাথ শিশুসকলৰ আশ্ৰয় গৃহ স্থাপন আৰু ৰক্ষণাবেক্ষণ তাৰ পিছৰটো হ'ব গাড়ী মটৰ ৰিস্কা অটো ৰিস্কা আদি ৰখা ঠাইৰ ব্যৱস্থা তাৰ পিছৰ হ'ব ৰাস্তা ঘাটৰ নামকৰণ পথত বিজুলী বাতিৰ ব্যৱস্থা ঠিক আছে তাৰ পিছৰটো হ'ব তোমালোকৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা তাৰ পিছৰটো নগৰৰ নলা নৰ্দমা ৰাস্তা ঘাট প্ৰস্ৰাৱঘৰ শৌচাগাৰ আদি নিৰ্মাণ তাৰ পিছৰটো দৰিদ্ৰ লোকক স্বাৱলম্বী হোৱাৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱা আৰু আত্মসহায়ক গোট গঠন কৰা তাৰ পিছত অনুশীলনী 4 কোনকেইটা কোৱেশ্চন দিয়া আছে কিটা চাই লও অনুশীলনী 4 কোৱেশ্চন দিয়া আছে টোটাল 4টা কোৱেশ্চন কিটা দিয়া আছে 1 নম্বৰ ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত সাহিত্য জিলা পৰিষদ গঠন কৰা হৈছে তাৰ পিছত 2 নম্বৰ কোৱেশ্চন দিয়া আছে বিটি
আৰ সম্পূৰ্ণ ৰূপটো কি তাৰপিছত 3 নম্বৰ কোৱেশ্চন আছে অসমত মুঠ কিমানখন সাহিত্য সাহিত্য পৰিষদ আছে তাৰপিছত 4 নম্বৰ কোৱেশ্চন দিয়া আছে অসমৰ কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই ঠিক আছে তেকিটা কোৱেশ্চনৰ উত্তৰ কিটা কৰিম আমি ইয়াত 1 নম্বৰ কোৱেশ্চন দিয়া আছিল ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীৰ কিমান নম্বৰ অনুচ্ছেদৰ আধাৰত সাহিত্য সাহিত্য জিলা পৰিষদ গঠন কৰা হৈছে উত্তৰ হ'ব ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ 244 অনুচ্ছেদৰ আধাৰত সাহিত্য সাহিত্য জিলা পৰিষদ গঠন কৰা হৈছে তাৰ পিছৰ কোৱেশ্চন দিয়া আছে বিটিআৰ সম্পূৰ্ণ ৰূপটো কি উত্তৰ হ'ব বিটিআৰ সম্পূৰ্ণ ৰূপটো হ'ল বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন ঠিক আছে তাৰ পিছৰ 3 নম্বৰ কোৱেশ্চন দিয়া আছে অসমৰ মুঠ কিমানখন সাহিত্য সাহিত্য পৰিষদ আছে উত্তৰ হ'ব অসমৰ মুঠ 6খন সাহিত্য সাহিত্য পৰিষদ আছে অসমত মুঠ কিমানখন সাহিত্য সাহিত্য পৰিষদ আছে অসমত মুঠ 6খন সাহিত্য সাহিত্য পৰিষদ আছে তাৰ পিছৰ কোৱেশ্চন দিয়া আছে অসমৰ কেইখনমান কোন কেইখন জিলাত পঞ্চায়ত ব্যৱস্থা নাই উত্তৰ হ'ব অসমৰ বটৰদবা বজালি তামুলপুৰ আৰু বাক্সা জিলাত পঞ্চায়ত ব্যৱস্থা নাই তাৰ পিছৰ কোৱেশ্চন এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ কোৱেশ্চনবোৰ শেষ হৈছে এতিয়া আমি আলোচনা কৰিম কিছুমান এমসিকিউ কোৱেশ্চন অতিৰিক্ত এমসিকিউ কোৱেশ্চন এইগিটা তোমালোকে পঢ়ি লবা এইগিটা অতিৰিক্ত যদিও বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে লিখি লবা 1 নম্বৰ কোৱেশ্চন তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি লোৱা তাৰে ক নম্বৰ কোৱেশ্চনটো আছে পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচিত কৰে ইয়াত অপচন দিয়া আছে কেইটামান ইয়াত চাৰিটা অপচন দিয়া আছে 1 নম্বৰ অপচন আছে পঞ্চায়তৰ সদস্যসকলে 2 নম্বৰ স্থানীয় বিধায়ক গৰাকীয়ে তাৰ পিছত 3 নম্বৰ গাঁৱৰ ৰাইজে 4 নম্বৰ গাঁৱৰ ভোটদাতাসকলে তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তো তোমালোকে ইয়াত কোনটো শুদ্ধ উত্তৰ হয় নিজে কৰিবলৈ চেষ্টা কৰিবা তোমালোকে গেছ কৰা কোনটো শুদ্ধ হ'ব শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ পঞ্চায়তৰ সদস্যসকলে ঠিক আছে তাৰ পিছৰ কোৱেশ্চন আছে তলৰ কোনটো গাঁও পঞ্চায়তৰ দৰকাৰী অংগ ইয়াতো চাৰিটা অপচন দিয়া আছে 1 নম্বৰটো সভাপতি 2 নম্বৰ চুবুৰী 3 নম্বৰ মহিলা সদস্য 4 নম্বৰ কমেও দুখন গাঁও ইয়াত তোমালোকে কোনটো ইজি হয় তোমালোকে সিলেক্ট কৰি কোৱেশ্চন নম্বৰ 2 বুলি অপচন কি হ'ব এটো এনসার নুসুৱাকে কমেন্ট বক্সত কমেন্ট কৰিবা ঠিক আছে উত্তৰটো হ'ব সভাপতি তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে গাঁও সভা তলত উল্লেখ কৰা কোনবোৰ কথা আলোচিত হয় উত্তৰ গাঁৱৰ উন্নয়নৰ কথা উত্তৰ নহয় এটা পইণ্ট হয় তোমালোকৰ পইণ্ট কিটা চাবা 1 নম্বৰ অপচন দিয়া আছে গাঁৱৰ উন্নয়নৰ কথা 2 নম্বৰ নিজৰ সমস্যাৰ কথা 3 নম্বৰ বাখাৰ উন্নতিৰ কথা 4 নম্বৰ খেল ধেমালি অনুষ্ঠিত কৰাৰ কথা ইয়াৰ পৰা কোনটো শুদ্ধ হয় অপচন হয় তোমালোকে সিলেক্ট কৰি যদি নিজে প্ৰথমে চেপ্টাৰটো পঢ়িছা তো তোমালোকে গমে পাবা কোনটো অপচন হ'ব নিজে সিলেক্ট কৰি এনসাৰটো নুসুৱাকে কমেন্ট কৰিবা তোমালোকৰ কমেন্ট কিটা চাই মই গম পাম যে তোমালোকে নিজে আগতে চেপ্টাৰটো পঢ়িছিলা ঠিক আছে তো কোনটো অপচন শুদ্ধ হ'ব হেতু চাই লও অপচন নম্বৰ 1 টো শুদ্ধ হ'ব গাঁৱৰ উন্নয়নৰ কথা ঠিক আছে তাৰ পিছৰ 4 নম্বৰ কোৱেশ্চন দিয়া আছে আঞ্চলিক পঞ্চায়তখন এখন আঞ্চলিক পঞ্চায়ত এখন কাৰ দ্বাৰা গঠিত হয় উত্তৰ হ'ব উত্তৰটো এতিয়া নহয় প্ৰথমে অপচন কিটা চাই লও অপচন কি দিয়া আছে অপচন তোমালোকৰ টোটাল 4টা অপচন দিয়া আছে 1 নম্বৰ অপচন আছে গাঁও পঞ্চায়ত এলেকাৰ পৰা নিৰ্বাচিত হৈ অহা সদস্যসকলৰ দ্বাৰা তাৰ পিছত মেয়ৰ সকলৰ দ্বাৰা তাৰ পিছত পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈ অহা সদস্যসকল আৰু স্থানীয় বিধায়ক আৰু সাংসদসকলৰ দ্বাৰা আৰু 4 নম্বৰটো আছে অঞ্চলটোৰ সকলো বিষয়া আৰু কৃষকৰ দ্বাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ অপচন পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈ অহা সদস্যসকল আৰু সাংসদসকলৰ দ্বাৰা এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে ভিডিঅটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইটো চেনেলৰ
প্লেলিষ্টটো দেখিবলৈ নাপাহৰিবা তাত প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ'বোৰ চিৰিয়াল কৰি দিয়া আছে তাৰ পৰা তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ' পাই যাবা লগতে এইটো চেপ্টাৰৰ নেক্সট চেপ্টাৰটোৰ ভিডিঅ' এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত লিংক পাই যাবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ